বস্তুবাদী জগতত ভুলুণ্ঠিত মানৱতা। জীয়াই থাকিবলৈ কান্দি কান্দি ভাগৰি পৰিছে এগৰাকী অসহায় মহিলাই। নিৰ্বিকাৰ নিৰ্লিপ্ত দল সংগঠন জনপ্ৰতিনিধি। কাইটে জীৱনৰ পথত অন্ধকাৰময় ভৱিষ্যতৰ দিশে বাট বুলি হৃদয়স্পৰ্শী ক্ৰন্দন এগৰাকী ৬০ বছৰীয়া সৰ্বহাৰা মহিলাৰ। হিয়া ঢাকুৰি মহলক। নাই মোক খাবলৈও ঠাই নাই, মোৰ আৰু মোৰ বিচনা পাতি চব ভাগিলে, নাৱত আছোঁ মই, নাও কাৰেণ্ট চাৰেণ্ট চব ছিগিলে, এতিয়া তেলো নাই, মোৰ বৰ দিগদাৰ। কেনেকৈ খাম মই এতিয়া, অকলীয়া মই ল'ৰাটোৰ লগতে আছোঁ, কোনো নাই, কোনোৱে নাই মোৰ। এতিয়া কি কৰিবি, মই এতিয়া ল'ৰাটোৰ লগতে আছোঁ, শুইছোঁ কাজো, এতিয়া খাবলৈও মোৰ শুবলৈও মোৰ জেগা এডোখৰ নাই, বিচনা পাতি চব ভাগিলে, একোৱেই নাই মোৰ, চব ভাগি কৰি খৰুৱা মোচা, নাৱত আছোঁ, ইকুটাৰ পৰা সিকুটালৈ যাব নোৱাৰোঁ মই, ইডোখৰ পৰা সিডোখৰলৈ কাৰেণ্ট চাৰেণ্ট চব ছিগি কৰি এদাই হ'ল, গোটেই কাৰেণ্ট চাৰেণ্ট ছিগি মোৰ এদাই, মোৰ এতিয়া নাৱতে আছোঁ। এনেকৈ মই কেনেকৈ থাকিম, তোমালোকে সহায় কৰিব লাগিব, মোক ঘৰটো বনাই দিব লাগিব, তোমালোকে আহি মোক সহায় কৰাহি আৰু মই সেইটোহে তোমালোকক জনাব বিচাৰিছোঁ। ঘৰটো বনাই দিয়ে, মোৰ ঘৰটো যেনে তেনে বনাই দিয়া মোক আৰু। প্ৰথম কথা হ'ল, আটাইতকৈ আমি দুৰ্ভাগ্যজনক আৰু লজ্জিত অনুভৱ কৰিছোঁ, যিহেতু স্থানীয় বিধায়ক মহোদয়ৰ লগতে পঞ্চায়তৰ জনপ্ৰতিনিধি থকা স্বত্বেও আজিলৈকে এই বিধৱা আইতাগৰাকী যি আজি দুখ দুৰ্গতি, তেখেতক কোনো ভুল ল'বলৈ কোনো এজন জনপ্ৰতিনিধি এই সময়লৈকে তেখেতৰ চোদাদল প্ৰদাপন কৰিবলৈ সক্ষম নহ'ল। তাৰ বাবে আমি কিন্তু যথেষ্ট লজ্জিত আৰু অনুভৱ কৰিছোঁ, আৰু লগতে স্থানীয় বিধায়ক মহোদয়কো আমি আপোনালোকৰ মাধ্যমে যোগে অৱগত কৰিব বিচাৰিছোঁ, যিহেতু এই বিধৱা আইতাগৰাকীৰ এজন পুত্ৰ আছে, মানসিকভাৱে বিকাৰগ্ৰস্ত, তেখেতে আনৰ ঘৰত দিন হাজিৰা কৰি যিহেতু জীৱন নিৰ্বাহ কৰি আহিছে, তেনেস্থলত তেখেতৰ সিমানখিনি জ্বলন্ত সমস্যা থকাৰ পিছতো আজি বিধ্বংসী যি কাল ধুমুহাই তেখেতৰ ঘৰ দুৱাৰ ভাঙি থৈ গ'ল। এই ক্ষেত্ৰত স্থানীয় জনপ্ৰতিনিধিৰ লগতে স্থানীয় দল সংগঠনৰ আহ্বান জনাইছোঁ আমি অসমীয়া যুৱ মঞ্চৰ পৰা, তেখেতক যাতে এই অৱস্থাৰ পৰা উদ্ধাৰ কৰিব পাৰে, সকলো দল সংগঠন, মানৱ দৰদী সকলো লোক যাতে ওলাই আহিব লাগে। আৰু অনাগত দিনত অহা এমাহৰ কাৰণে আমি
এই আইতাগৰাকীক সকলো ৰেচন পাতিৰ ক্ষেত্ৰত আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা সহযোগিতা আগবঢ়াম তেখেতে জীয়াই থকাৰ ক্ষেত্ৰত আৰু সেই এমাহত তেখেতে যাতে স্থানীয় জনপ্ৰতিনিধিসকলৰ ঘৰত পদাৰ্পণ কৰি চোতালত গৈ তেখেতৰ সমস্যাবিলাক উত্থাপন কৰি মানুহ জীয়াই থাকিবৰ কাৰণে যিখিনি মৌলিক অধিকাৰ এই মৌলিক অধিকাৰখিনি যাতে আদায় কৰি আনিব পাৰে যিমান পাৰোঁ আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা তেখেতক সহযোগিতা কৰিম। চাবুৱাৰ পৰা সূৰ্যোদয় কোঁৱৰৰ ৰিপৰ্ট, এনি ভাৰত 24।